ৰাইজে স্পষ্টকে কৈছে যে লুৰিণজ্যোতি গগৈক ভোট দিয়াৰ কাৰণে বহু ব্যক্তিৰ অৰুণোদয় আঁচনি কৰ্তন কৰা হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা, কাৰণ জনকল্যাণকামী এখন আঁচনি প্ৰকৃত হিতাধিকাৰীক দিব লাগে, যিসকলে পাবৰ কাৰণে তেওঁলোকৰ উপযুক্ততা আছে তেওঁলোকক দিব লাগে। তেওঁ কোন দল হয় সেইটো আচল কথা নহয়, তেওঁ কি দলৰ বেনাৰত আছে সেইটো ডাঙৰ কথা নহয়। যিসকলে পাব লগা অধিকাৰ তেওঁলোকে পোৱাৰ তেওঁলোকৰ উপযুক্ততা আছে তেওঁলোকক দিব লাগে। কিন্তু এইটোকে নকৰি শেহতীয়াকৈ 24 চনৰ লোকসভা নিৰ্বাচনৰ পিছত বিশেষকৈ এই পঞ্চায়ততে, বৰুৱাহোলা পঞ্চায়তে নহয়, বেলেগ বেলেগ পঞ্চায়তবোৰতো এনেকুৱা কাম কাজ আৰম্ভ হৈছে। ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা, য'ত বিশেষকৈ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে তেওঁলোকক ভোট নিদিয়া যিবোৰ অঞ্চল আছে, সেই অঞ্চলসমূহত এনেকুৱা ধৰণৰ কাম কাজ ইতিমধ্যে চৰকাৰী যন্ত্ৰৰ পৰা আৰম্ভ হৈছে। প্ৰথমে তেওঁলোকে ব্লেকমেইলিং কৰিছে, মানে কৈছে যে তেওঁলোকে সদস্য ল'ব লাগিব, বিজেপিৰ সদস্য ল'ব লাগিব, বিজেপিৰ হৈ কাম কৰিব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনি পাব। আৰু তাৰ উপৰিও বিভিন্ন দুৰ্নীতিৰ কথাও কৈছে যে অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে কোনোবাই 500 টকা বিচাৰে, কোনোবাই 300 টকা বিচাৰে, কিছুমানে 300, 200 দিও তেওঁলোকে অৰুণোদয় আঁচনি ধন পাবলৈ এজিলৈকে সক্ষম হোৱা নাই। কিন্তু আমি আগৰ পৰা কৈ আহিছিলো যে বিজেপিৰ তেওঁলোকে বিষয় মানে বিধায়ক বা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে মানুহ চাই দিয়ে, মানে ৰঙা কোলা বিচাৰ কৰি তেওঁলোকে ধন দিয়ে। এওঁ বিজেপি কৰিছে নে নাই কৰা এইবোৰ চাই তেওঁলোকে দিয়ে। ইয়াত কোনো ধৰণৰ নিৰপেক্ষতা নাই, পাব লগা উপযুক্ততা চাই নিদিয়ে। গতিকে এতিয়াও সেই একে কথা তেওঁলোকে কৰিছে। তেওঁলোকে যিহেতু ভোট নাপালে, কম পালে, সেইকাৰণে লক্ষ্য কৰি চাই য'ত আমাৰ জাতীয় পৰিষদৰ বেনাৰ উৰিছিল, য'ত পতাকা উৰিছে, য'ত ৰাইজে একেলগে লাগি তাত মানে এটা কেম্প কৰি তাত ৰাইজে কাম কৰিছে, সেইবোৰ জেগা লক্ষ্য কৰি তেওঁলোকে এতিয়া তেওঁলোকৰ অৰুণোদয় বা তেওঁলোকৰ নাম কৰ্তন কৰিছে। ৰাইজে স্পষ্টকে কৈছে যে লুৰিণজ্যোতি গগৈক ভোট দিয়াৰ কাৰণে বহু ব্যক্তিৰ অৰুণোদয় আঁচনি কৰ্তন কৰা হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা, কাৰণ জনকল্যাণকামী এখন আঁচনি প্ৰকৃত হিতাধিকাৰীক দিব লাগে, যিসকলে পাবৰ কাৰণে তেওঁলোকৰ উপযুক্ততা আছে তেওঁলোকক দিব লাগে। তেওঁ কোন দল হয় সেইটো আচল কথা নহয়, তেওঁ কি দলৰ বেনাৰত আছে সেইটো ডাঙৰ কথা নহয়। যিসকলে পাব লগা অধিকাৰ তেওঁলোকে পোৱাৰ তেওঁলোকৰ উপযুক্ততা আছে তেওঁলোকক দিব লাগে। কিন্তু এইটোকে নকৰি শেহতীয়াকৈ 24 চনৰ লোকসভা নিৰ্বাচনৰ পিছত বিশেষকৈ এই পঞ্চায়ততে, বৰুৱাহোলা পঞ্চায়তে নহয়, বেলেগ বেলেগ পঞ্চায়তবোৰতো এনেকুৱা কাম কাজ আৰম্ভ হৈছে। ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা, য'ত বিশেষকৈ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে তেওঁলোকক ভোট নিদিয়া যিবোৰ অঞ্চল আছে, সেই অঞ্চলসমূহত এনেকুৱা ধৰণৰ কাম কাজ ইতিমধ্যে চৰকাৰী যন্ত্ৰৰ পৰা আৰম্ভ হৈছে। প্ৰথমে তেওঁলোকে ব্লেকমেইলিং কৰিছে, মানে কৈছে যে তেওঁলোকে সদস্য ল'ব লাগিব, বিজেপিৰ সদস্য ল'ব লাগিব, বিজেপিৰ হৈ কাম কৰিব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনি পাব। আৰু তাৰ উপৰিও বিভিন্ন দুৰ্নীতিৰ কথাও কৈছে যে অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে কোনোবাই 500 টকা বিচাৰে, কোনোবাই 300 টকা বিচাৰে, কিছুমানে 300, 200 দিও তেওঁলোকে অৰুণোদয় আঁচনি ধন পাবলৈ এজিলৈকে সক্ষম হোৱা নাই। কিন্তু আমি আগৰ পৰা কৈ আহিছিলো যে বিজেপিৰ তেওঁলোকে বিষয় মানে বিধায়ক বা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে মানুহ চাই দিয়ে, মানে ৰঙা কোলা বিচাৰ কৰি তেওঁলোকে ধন দিয়ে। এওঁ বিজেপি কৰিছে নে নাই কৰা এইবোৰ চাই তেওঁলোকে দিয়ে। ইয়াত কোনো ধৰণৰ নিৰপেক্ষতা নাই, পাব লগা উপযুক্ততা চাই নিদিয়ে। গতিকে এতিয়াও সেই একে কথা তেওঁলোকে কৰিছে। তেওঁলোকে যিহেতু ভোট নাপালে, কম পালে, সেইকাৰণে লক্ষ্য কৰি চাই য'ত আমাৰ জাতীয় পৰিষদৰ বেনাৰ উৰিছিল, য'ত পতাকা উৰিছে, য'ত ৰাইজে একেলগে লাগি তাত মানে এটা কেম্প কৰি তাত ৰাইজে কাম কৰিছে, সেইবোৰ জেগা লক্ষ্য কৰি তেওঁলোকে এতিয়া তেওঁলোকৰ অৰুণোদয় বা তেওঁলোকৰ নাম কৰ্তন কৰিছে।